প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ আজিৰ দিনটোতেই তেখেতৰ মৃত্যু হৈছে, হত্যা কৰা হৈছিলে। গতিকে সেইজন ব্যক্তি যিজনে ভাৰতবৰ্ষৰ গোটেই এটা আধুনিক ভাৰতবৰ্ষ তৈয়াৰ কৰাৰ স্বপ্ন দেখিছিলে আৰু সেই সূত্ৰে আজি আমি তেখেতৰ মৃত্যু দিৱসত গোটেই সমগ্ৰ ভাৰতবৰ্ষতে তেখেতক আজি আমি স্মৰণ কৰিছোঁ। আমি আশা ৰাখিছোঁ তেওঁৰ যি আধৰুৱা সপোন থাকিল কংগ্ৰেছ দলে সেই আধৰুৱা সপোনবিলাকক পূৰ্ণতা দিব আৰু সেয়ে আমি তেখেতক স্মৰণ কৰি তেখেতৰ নীতি আৰু আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সমগ্ৰ ভাৰতবৰ্ষতে আজি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 1991 চনৰ 21 মে'ত আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী ডাঙৰীয়াই তেখেতে এখন লোকসভা নিৰ্বাচনী সভাত গ্ৰহণ কৰিবলৈ যাওঁতে দক্ষিণ ভাৰতত তেখেতে মৃত্যুবৰণ কৰিব লগা হৈছে। যিজন ৰাজীৱ গান্ধী ডাঙৰীয়াই ভাৰতলৈ ইনফৰমেশ্যন টেকন'লজি কমিউনিকেশ্যন আনিছিলে, আমাৰ গ্ৰাম্য স্বৰাজৰ সপোন দেখিছিলে আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে, সেই পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী কৰিবৰ কাৰণে তেওঁ লোকসভাত বিধেয়ক উত্থাপন কৰি তাক পাছ কৰিবৰ কাৰণে যত্ন কৰিছিলে। আধুনিক ভাৰতবৰ্ষৰ স্বপ্নদ্ৰষ্টা আমি সকলো গোটেই সমগ্ৰ ভাৰতবাসীৰ যিগৰাকী আটাইতকৈ শ্ৰদ্ধাৰ আদৰৰ ব্যক্তি, আমি তেখেতক আজি তেখেতৰ মৃত্যু দিৱসত সকলোৱে শ্ৰদ্ধাৰে আজি স্মৰণ কৰিছোঁ। আমি যেতিয়া ভাৰত স্বাধীন হৈছিল 1947 চনত, তাৰ পৰৱৰ্তী কালত আমাৰ যিসকল প্ৰধানমন্ত্ৰী হৈছিলে, জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি আমাৰ ডক্টৰ মনমোহন সিং, তাৰ পাছত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে। জৱাহৰলাল নেহৰুৱে 33টা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং কৰিছিলে, লাল বাহাদুৰ শাস্ত্ৰীয়ে 5টা, ইন্দিৰা গান্ধী আটাইতকৈ ডাঙৰ সংখ্যক আছিলে মানে 36টা। তাৰপাছত ৰাজীৱ গান্ধী ডাঙৰীয়াই 16টা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং গঠন কৰিছিলে। কি কাৰণে? যাতে ভাৰতৰ অৰ্থনীতিৰ বুনিয়াদ যাতে আমি গঢ়িব পাৰোঁ, সেই সপোন লৈ তেখেতে আগবাঢ়িছিলে আৰু তেখেতে এখন আধুনিক ভাৰত নিৰ্মাণ কৰিব খুজিছিলে। তেখেতে ডাইৰেক্টলি আচলতে পলিটিক্সত অহা নাছিলে। তেওঁ যেতিয়া সঞ্জয় গান্ধীৰ মৃত্যু হৈছিলে 1980 চনৰ জুন মাহত, তাৰ পৰৱৰ্তী কালত তেওঁ 1981 চনত তেওঁ ফেব্ৰুৱাৰী মাহত ডাইৰেক্টলি আহিছিলে। তাৰ পাছত দুৰ্ভাগ্যক্ৰমে ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত সমূহ ৰাইজৰ অনুৰোধৰ, কংগ্ৰেছ দলৰ অনুৰোধ তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'লে আৰু ভাৰতীয় আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব লৈছিলে। এনেকৈ এই কম বয়সতে 40 বছৰ বয়সত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ ভাৰতবৰ্ষক পৃথিৱীৰ সকলো ৰাষ্ট্ৰৰ সমানে যাতে অৰ্থনৈতিক দিশত প্ৰগতিৰ দিশত যাতে আমি সমানে খোজকাঢ়ি পাওঁ, সেই দায়িত্ব বহন কৰি তেখেতে ভাৰতবৰ্ষক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলে। সেই মহান ব্যক্তিগৰাকীক আমি সকলোৱে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, আমাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন সকলোৱে, চেল্ছ এণ্ড ডিপাৰ্ট সকলোৱে আজি তেখেতক আমি শ্ৰদ্ধা ভক্তিৰ কৃতজ্ঞতাৰ স্মৰণ কৰিছোঁ। আধুনিক ভাৰতৰ নিৰ্মাতা ৰাজীৱ গান্ধী ডাঙৰীয়া আজিৰ দিনতেই তেওঁ দেশৰ কাৰণে শ্বহীদ হৈছিলে আৰু এইজন মহান ব্যক্তিক আমি আজি গোটেই ভাৰতবৰ্ষৰ সকলোৱে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেওঁৰ নীতি আৰু আদৰ্শক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰণ লৈছোঁ আৰু সেইকাৰণে আজি আমি ইয়াত সমবেত হৈ আজি তেওঁৰ মূৰ্তিত আজি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।